হোৱাটছ আপ এভৰিৱান। চ' আপোনালোকে বেলেঞ্চড ডাইটৰ বিষয়ে সদায় শুনি থাকে চাগে। আজি আপোনালোকক মই দেখাম বেলেঞ্চড ডাইট দেখাত একচুৱেলি কেনেকুৱা হয়, বা আপুনি ডাইটটো কেনেকৈ বেলেঞ্চ কৰিব লাগে। একচুৱেলি যেতিয়া আপুনি খানা খাব ৰেডি হয়, আপোনাৰ কাঁহীখনত যেতিয়া খানা দিয়া হয়, আপুনি তাৰ পৰা কি কি পাব সেইটো আপুনি জনাটো খুবেই দৰকাৰ। তো আপোনালোকক দেখাই আছোঁ মোৰ কাঁহীখনত এতিয়া কি আছে আৰু তাৰ পৰা আমি কি কি পাম। চ' দিছ ইজ মাই মিল গাইজ। আৰু ইয়াত আপোনাৰ ৰাইচ আছে গাইজ, চালাড আছে, ভেজিটেবলছ, পিনাটছ আছে আৰু আপোনাৰ চিকেন। চ' ৰাইচৰ পৰা আমি পাম কাৰ্বহাইড্ৰেটছ এনাৰ্জিৰ কাৰণে, চিকেনৰ পৰা আমি পাম প্ৰ'টিন, ঠিক আছে, দিছ ইজ ফৰ ইয়ৰ মাছল বিল্ডিঙৰ কাৰণে। ফাইবাৰ আছে, দিছ ইজ ফৰ ইয়ৰ গাট। আৰু বহুত আমি চালাড আমাৰ ডাইটত ৰাখিব লাগে। ভেজিটেবলছ আপুনি অকণমান কুক কৰি খাব পাৰে। মই আগত এটা ভিডিঅ' বনাইছিলোঁ ভেজিটেবলছ আপুনি কেনেকৈ খাব পাৰে। আজি মই তেনেকৈ লোৱা নাই। চ' আজি ভেজিটেবলছখিনি মই এনেকৈ লৈছোঁ। আৰু ইয়াত আছে পিনাটছৰ পৰা আমি কি পাম? ফেটছ। চ' কাৰ্বছ, প্ৰ'টিন, ফাইবাৰ, ফেটছ। আৰু নেমু অকণমান লৈ লৈছোঁ যাতে মই অকণমান খাব পাৰোঁ ভালকৈ। চ' যেতিয়া আপুনি কাঁহীখন আপোনাৰ সন্মুখত থাকে, আপুনি এটলিষ্ট মন কৰিব যে আপোনাৰ ডাইটটো এনেকৈ বেলেঞ্চড হয়। এতিয়া ভাত অকণমান বেছি আছে বা অকণমান একচুৱেলি কমেই আছে, মই অকণমান আৰু ল'ম, কাৰণ যিহেতু মই এতিয়া অকণমান বেছিকৈ খাই আছোঁ, মানে কেলৰি চাৰপ্লাছ অকণমান ল'ম আৰু। বাট কাঁহীখন মৰলেছ এনেকুৱা হ'ব লাগে, মানে চব আপুনি পাব লাগিব বডিত ফ্ৰম দ্য চ'ৰ্চেছ। বহুতে সুধি থাকে, দাদা আপুনি কি খায়, আপোনাৰ ডাইটত কি বেলেগ থাকে, আপুনি বডি বিল্ডিং কৰে। চাওক, বডি বিল্ডাৰবিলাকে কোনো বেলেগ অদ্ভুত খানা নাখায়, ঘৰৰ মিলে থাকে। দিছ ইজ মাই মিল। বাট আমি এনেকুৱা মিল ফ্ৰিকুৱেণ্টলি খাওঁ। এইটো জাষ্ট এটা দেখিছে, মিনিমাম 3টাৰ পৰা 4টা মিল থাকে। আৰু মোৰ আপোনাৰ 2টা শ্বেক থাকে। মই এটা শ্বেকৰ ভিডিঅ' বনাম, গেইনিং শ্বেক, যিহেতু মই এতিয়া গেইনিঙত আছোঁ। মানে কি, মই নৰ্মেল মেইনটেনেঞ্চ কেলৰিতকৈ অকণমান বেছি খাই আছোঁ, যিহেতু অকণমান এতিয়া বাল্কিং ফেচত আছোঁ। দিছ ইজ মাই লাষ্ট মান্থ। নেক্সট মান্থৰ পৰা নেক্সট খেল চুৰু হৈ যাব, আপোনালোকে গম পাব। নেক্সট মান্থৰ পৰা মোৰ প্ৰিপাৰেশ্যন ষ্টাৰ্ট। চ' ইয়া, দিছ ইজ ইট। এণ্ড আপোনালোকেও এনেকৈ খোৱাৰ চেষ্টা কৰিব। এদিন দুদিন অকণমান প্ৰব্লেম হ'ব, বাট মই কোৱা নাই যে এনেকৈ খাব লাগিব। বাট আপুনি মানে ডাইটটো বেলেঞ্চ কৰাটো অলপ শিকক। লাহে লাহে চব বস্তু হেবিট হৈ যাব। ইউ কেন ডু ইট। দেটছ ইট।